কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে ভগৱানৰ কৃপাত আৰু ময়ো ভালে আছোঁ। আহকচোন আজি এভাগ মন্দিৰলৈ লৈ যাওঁ আপোনালোকক। আৰু আগতে মই দেখাইছিলোঁ আপোনালোকক এই মন্দিৰভাগ। এই মন্দিৰভাগৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ আৰু এই মন্দিৰটোত এটা বিশেষ মহত্ব আছে বুলি শুনিছোঁ, কিন্তু যিমানখিনি মই শুনিছোঁ সিমানখিনি হয়নে নহয় বা কিমানখিনি সত্য, কিন্তু মই জনাত এই ব্ৰাহ্মণজনে কৈছিলে ইয়াৰে, গতিকে সত্যই হ'ব। আহকচোন মন্দিৰভাগলৈ আপোনালোকক লৈ যাওঁ। এয়া ব্ৰহ্মপুত্ৰৰ বুকুতে অৱস্থিত এই মন্দিৰভাগ। দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া। আৰু ইয়াতে এই মন্দিৰভাগত 34টা দেৱ দেৱীৰ পূজা কৰা হয় আৰু প্ৰত্যেক বৃহস্পতিবাৰে বিষ্ণুদেৱৰ পূজা কৰা হয়। আৰু মানে এইকাৰণেই চাগে মন্দিৰটো 34জন দেৱ দেৱীৰ পূজা কৰা হয় বাবেই চাগে এই মন্দিৰভাগৰ বহুত ৰহস্য আছে। আৰু আমি যি দেখিলোঁ গৈ পেলাই 34জন দেখা নাপালেও আমি দেখিছোঁ আৰু হয়তো মানে ভালকৈ জানিব মন আছে মানে মন্দিৰভাগৰ বিষয়ে। মানে যিমান ডাঙৰ এলেকাটো দেখিলেই গম পায়, কিবা এটা ৰহস্য নাথাকিলে এনেকৈ মানে নিজৰ ঠাইত ভিন্ন ভিন্নকৈ দেৱ দেৱীবিলাক প্ৰতিষ্ঠা নকৰিলে হয়। আৰু মোৰ বহুত জানিব মন আছে। আৰু এই শিলভাগ দেখিছেনে? এই শিলভাগৰ শিৱৰ ওপৰত দুৰ্গা আছে আৰু এই শিৱভাগলৈ এই ওপৰৰ শিলটোৰে যোনে মানে উঠি যাব পাৰে বাবাৰ ওচৰলৈ, আয়ুস বৃদ্ধি হয় বুলি কৈছে। আৰু আমি নগ'লোঁ, কিবা এটা দুখ হ'ব বুলি। আৰু এই গুফাত এই ভিতৰত এইটো দেখিছেনে? এইটোৰ ভিতৰত মানে মাতা পাৰ্বতী শুই থকা বুলি কৈছে। আৰু মানে দেখিলে মনটো মানে কিবা লাগে। আৰু মন্দিৰভাগৰ বিষয়ে মোৰ বহুত জানিব মন আছে। মানে দুবাৰ তিনিবাৰ গ'লোঁ, কিন্তু মন্দিৰভাগৰ এনেকুৱা এটা ৰহস্য আছে যিটো জানিব মন। আৰু এই মেইন মন্দিৰ হৈছে এইভাগ। আৰু এইভাগ মন্দিৰৰ ভিতৰতে বাবা বিষ্ণুদেৱ আৰু লক্ষ্মী মা স্থাপিত। আৰু এই মেইন মন্দিৰভাগ যিটো আপোনালোকক দেখালোঁ, এই মন্দিৰভাগ 5000 বছৰ পুৰণি। আৰু এই এজন মানুহে মাত্ৰ এই মন্দিৰভাগ বনাইছিলে। লাহে লাহে বাঢ়ি গৈ আছে। আৰু যিটো পানীৰ মাজত যি বনাইছে সেইটো সেইজনেই বনোৱা, যিজনে এই মন্দিৰভাগ বনাইছে। আৰু মন্দিৰভাগৰ ঠিক সন্মুখতেই তেখেতৰ ঘৰ, যোনে মন্দিৰটো স্থাপিত কৰিছিলে। আৰু এই মন্দিৰভাগৰ 5-6জন ষ্টাফ আছে। এই 5জনেই মন্দিৰভাগ চলায়। মানে এই কথাবিলাক মই তাৰ ব্ৰাহ্মণ আৰু ওচৰ পাঁজৰৰ মানুহৰ পৰাই গম পাইছিলোঁ। আৰু মই সুধিছিলোঁ যে এই মন্দিৰভাগৰ বছৰত পূজা কেতিয়া হয়, তেতিয়া তেখেতে ক'লে, তাত পূজা কৰা ব্ৰাহ্মণজনে ক'লে যে ইয়াত পূজা প্ৰত্যেক বৃহস্পতিবাৰে পূজা কৰা হয় আৰু ভোগ দিয়া হয় আৰু সদায় পূজা হয়। তেনেকুৱা বছৰত পূজা কৰা নহয়, ডেইলিয়ে হয় পূজা। মোৰ মানে আৰু ভালকৈ জানিব মন। আৰু যিজন ব্ৰাহ্মণে কৈছিলে, তাৰ ব্ৰাহ্মণজন মানে বহুত বুঢ়া হৈ গৈছে। তেখেতে বহুতখিনিয়ে জানে মন্দিৰভাগৰ বিষয়ে, বহুত বছৰ ধৰি তেখেতে পালি আহিছে মন্দিৰভাগ। তথাপিও মানে মোৰ আৰু এজন দুজনৰ মুখৰ পৰা আৰু শুনিব মন। ওচৰৰ মানুহে কৈছে যদিও ইমানখিনি নাজানে, তেখেতসকলৰ জন্মৰ আগৰে মন্দিৰ হয়। সেইটোৰ কাৰণে মানে আৰু জানিব মন। বাৰে বাৰে গৈ আছোঁ, বহুতবাৰ গ'লোঁ, মই 3-4বাৰেই গ'লোঁ মন্দিৰভাগত। আৰু আপোনালোককো কৈছোঁ, আপোনালোকেও যাব আৰু তাত দেখিব, গৈ পেলাই আপোনালোকৰ আহিব মন নাযাব। আৰু ভিউটোতো কথা নকওঁৱেই, কিন্তু মন্দিৰভাগ মানে গৈ পেলাই কিবা এটা ভাল লাগে, নিজৰ মনটো বহুত শান্তি অনুভৱ হয়। আৰু এইফালে মানে চিৰিৰে উঠি গৈ মা দুৰ্গাৰ মন্দিৰ আছে। এইয়া ছাইডৰ ৰাস্তাটোৰে সোমাই গৈ মা দুৰ্গাৰ প্ৰতিমূৰ্তি আছে। আৰু মা দুৰ্গাৰ প্ৰতিমূৰ্তিটো যি দেখিছে আপোনালোকে ওপৰত, তাৰ তলত মানে মোৰ কিয় জানো ভিতৰত মানে সোমাবলৈ অলপমান কিবা মনটো অলপ কিবা বেয়া যেন কিবা লাগিলে মানে ভিতৰত সোমাবলৈ। এই ৰাস্তাটো দেখিছেনে? সৰু স্কুলৰ চাইডে সোমাই যাব লাগে। আপোনালোকক পিছলৈ গ'লে মই দেখাম। মই মানে দুবাৰ গ'লোঁ, দুবাৰ মানে ভিতৰত ভৰিখন দিয়াৰ লগালগ মানে এনেকুৱা লাগিছে যেন ভিতৰত ভৰিখন মোৰ কোনোবাই সোমাই নি আছে, এনেকুৱা লাগিছে। এইবাৰ মানে মই সেইটো চাইড নগ'লে, নেক্সটবাৰ গ'লে মই আপোনালোকক ভিডিঅ'ত বনাই দেখাম বাৰু। যি নহওক তাত মা আছে বুলি মানে মই গম পালোঁ আৰু যে মা আছে তাত। আৰু এইফালে এই মন্দিৰভাগ যে অলপ আগতে দেখালোঁ আপোনালোকক, এই মন্দিৰভাগতে
বাবা বিষ্ণু আৰু মা লক্ষ্মী আছে প্ৰতিমূৰ্তি। আৰু ব'লকচোন আপোনালোকক এই বাবাৰ মন্দিৰ ভাগলৈ, যিটো মেইন মন্দিৰ, আৰু ইয়াত হেনো বাবাৰ চক্ৰ পৰিছিলে, সেইটোৰ কাৰণে এই মন্দিৰ ভাগ চক্ৰেশ্বৰ নামেৰে জনাজাত। আৰু এই মন্দিৰ ভাগ আপোনালোকক অলপ আগতে ক'লোৱে, 500জন পালিবলৈ ইয়াতে 500জন ষ্টাফ আছে। আৰু এই মন্দিৰ ভাগ মেইন মন্দিৰ ভাগ মানে বনাইছিলে, সপোনত দেখাইছিলে, সেইটোৰ কাৰণে সেই মানুহজনে নিজেই বনালে আৰু সপোনত দেখাইছিলে বোলে তুমি এবাৰ মোক স্থাপত্য কৰি চোৱা, তাৰপিছত তোমাৰ নিজে নিজে বাঢ়ি যাব। হয়, দেখি মানে গম পালোঁ যে মানুহজনে কেনেকৈ মানে সাহস কৰিব পাৰিছে, ইমান ধুনীয়াকৈ ইমান ডাঙৰ মন্দিৰ এটা কাৰো পৰা 1 টকা পইচা নোখোজাকৈ ইমান ধুনীয়াকৈ বনাই দিছে। আৰু নিজেও আছে বাবাৰ ওচৰতে, আৰু তেওঁ নিজৰ মাটিত বনাইছে, নিজৰ মাটিত তেওঁ বাবাক স্থান দিছে। হয়তো ভগৱানে তেওঁৰ মংগল কৰক, আৰু কৰিও আহিছে। বাকী এনেকৈয়ে গোটেই মন্দিৰটো মই দৰ্শন কৰিলোঁ। আৰু এইফালে এয়া মাজভাগতে আছে বাবা বিষ্ণু, আৰু শিলটোৰ একদম মাজৰ ফালে ছাইডৰ ফালে যে দেখিলে মা লক্ষ্মী হয়। আৰু মই ইয়াতে ধুনীয়াকৈ চাকি ধূপ লগালোঁ, আৰু দান পাত্ৰত কিবা এটা দিলোঁ, আৰু গোটেই মন্দিৰটো 3বাৰ ঘূৰি তাৰ মন্দিৰ ভাগৰ পৰা ওলাই আহিলোঁ। আৰু তাৰ পৰা ওলাই আহি মা দুৰ্গা শুই থকা অৱস্থাত যিটো মন্দিৰ ভাগ আছে তাৰ ওচৰলৈ যাম ব'লক। এয়া দেখিছেনে, মায়ে শুই থকা অৱস্থাত মাকা বুলি কৈছে, কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো। এয়া মাৰ মূৰ্তিয়ে হয়। ভালকৈ ইয়াৰ বিষয়ে মই নিশ্চয় জানিলে আপোনালোককো জনাম। এই গছডাল দেখিছেনে, একেলগে 2ডাল গছ, আহঁত গছ আৰু নাৰায়ণ পূজাত যে ব্যৱহাৰ হয় সেইডাল গছ একেলগে উঠিছে, কিন্তু ধৰিব নোৱাৰে। আৰু এইফালে বাবাৰ ওচৰলৈ যোৱা কথাটো আপোনালোকক কৈছোঁৱে, যোনে বাবাৰ ওচৰত গৈ তাত সেৱা কৰি আহিব পাৰে, আয়ুস বৃদ্ধি হয় বুলি কয়। বাকী ইমানেই আছিলে। এই ৰাস্তাৰ ভাগতে মা প্ৰতিমূৰ্তিটো আছিলে। আৰু এয়া বাবাৰ শিলটো আপোনালোককতো ক'লোৱে, ৰহস্যটো ইয়াৰে, আয়ুস বৃদ্ধি হয় বুলি, যোনে ওচৰলৈকে যাব পাৰে। এয়া ওপৰত মা দুৰ্গা। বাকী ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকে এবাৰ গৈ আহিব, তাৰপিছত ক'ব দেই। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। বাই বাই।